সংবাদ মাধ্যমৰ জৰিয়তে আমি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু বিষয়টো সম্পৰ্কত ইতিমধ্যে আমাৰ জিলা সভাপতি বিতুপন ৰাইডিঙে ডাঙৰীয়াই উপস্থাপন কৰিছে যে কোনটো বিষয় আমি আপোনালোকৰ ওচৰত আমি উপস্থাপন কৰিম। সেই বিষয়টো হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পিছত প্ৰথমখন অধিৱেশনত এখন যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে, যিটো যুগান্তকাৰী সিদ্ধান্ত আমাৰ ৰাজ্যখনৰ সমাজ জীৱনখনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু সমান্তৰালভাৱে ই দেশৰ কাৰণেও এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে দীৰ্ঘদিন ধৰি বিবেচিত হৈ আহিছে। আপোনালোক সকলোৱে জানে যে বিগত বিধানসভাৰ যি কাৰ্যকাল, সেই কাৰ্যকালতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পবিত্ৰ বিধানসভাৰ মজিয়াত অসমৰ ৰাইজক কথা দিছিল যে যদি ৰাইজে আশীৰ্বাদ দিয়ে, ৰাইজে যদি পুনৰ শাসনলৈ প্ৰত্যাৱৰ্তনৰ সুযোগ দিয়ে, NDA চৰকাৰৰ প্ৰথমখন কেবিনেটত প্ৰথমখন অধিৱেশনত সমনাগৰিক সংহিতা অৰ্থাৎ UCC বিধানসভাৰ মজিয়াত উত্থাপন কৰা হ'ব। আৰু এই বিষয়ে আমাৰ যি নিৰ্বাচনী সংকল্প পত্ৰ আছিলে, এই নিৰ্বাচনী সংকল্প পত্ৰটো উল্লেখ আছিল আৰু নিৰ্বাচনী সংকল্প পত্ৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেটতে এক সমাজ সংস্কাৰমুখী যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু তাৰ ফলশ্ৰুতিত 26 মে'ৰ বিধানসভাত সমনাগৰিক সংহিতা এই বিধেয়কখন উত্থাপন কৰা হ'ল। এই যি সমনাগৰিক সংহিতাৰ যি প্ৰেক্ষাপট, এই প্ৰেক্ষাপট তাৎক্ষণিকভাৱে লোৱা সিদ্ধান্ত নহয়। ই আমাৰ দেশৰ জনসাধাৰণৰ কাৰণে এখন ৰাষ্ট্ৰত বসবাস কৰা সকলো নাগৰিকৰ সমতা আৰু তেওঁলোকৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ বিষয়ে দীৰ্ঘদিন ধৰি এই বিষয়টো চৰ্চাত আছিল। 1948 চনত তেতিয়াই সংবিধান সভাৰ বিতৰ্কত ডক্টৰ ভীমৰাও আম্বেদকাৰে এক দেশ এক নাগৰিক অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড এই পক্ষত দৃঢ়ভাৱে তেখেতে মত প্ৰকাশ কৰিছিল। তেওঁ উল্লেখ কৰিছিলে যে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ যিসমূহ আইন আছে, ফৌজদাৰী আইনেই হওক, সম্পত্তি হস্তান্তৰকৰণ আইনেই হওক, অথবা চুক্তি অথবা বাণিজ্যিক বিষয়সমূহৰ ক্ষেত্ৰত এক অভিন্ন আইন আৰু একে আইন আমাৰ দেশখনত বিদ্যমান। কিন্তু বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰত ফুকন ইত্যাদি যিসমূহ ব্যক্তিগত বিষয় আছিলে, এই বিষয়সমূহৰ যি আইন আছিল, এই আইনসমূহ বিভিন্ন ধৰ্মভিত্তিক ব্যক্তিগত আইন অৰ্থাৎ পাৰ্চনেল ল' থকাটো এটা ব্যতিক্ৰম আছিল। তেখেতে সংবিধান সভাত এই বিষয়ে উল্লেখ কৰিছিল। ডক্টৰ আম্বেদকাৰজীয়ে তেখেতে সেই সংবিধান সভাত মত প্ৰকাশ কৰিছিল যে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ বহু পাৰম্পৰিক যিবিলাক ব্যক্তিগত আইনৰ যিবিলাক বৈষম্য আছে, এই বৈষম্যবিলাকৰ জৰিয়তে জনসাধাৰণৰ মনৰ মাজত এটা নেতিবাচক ধাৰণা গঢ় লৈ উঠে। বিশেষভাৱে সেই যি পাৰ্চনেল আইন, ই হিন্দু পাৰ্চনেল আইন, ই মুছলিম পাৰ্চনেল আইন, ই খ্ৰীষ্টিয়ান পাৰ্চনেল আইন আৰু এই আইনসমূহত বিশেষকৈ বহু বিবাহ, মহিলাৰ অসমান উত্তৰাধিকাৰ অধিকাৰ, ভৰণ পোষণৰ ক্ষেত্ৰত হোৱা যিটো বৈষম্য, এই বিষয়ে তেওঁ
সাংবিধানিক সমতা আৰু সামাজিক ন্যায়ৰ পৰিপন্থী বুলি তেওঁ উল্লেখ কৰিছিল আৰু তেওঁ মত প্ৰকাশ কৰিছিল যে আধুনিক আমাৰ যিখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষ এই ৰাষ্ট্ৰত নাগৰিকসকলক কেৱল ধৰ্মৰ ভিত্তিত পৃথকী আইন ব্যৱস্থাৰ অধীনত ৰখা উচিত নহয়। ইউনিফৰ্মলি একেই আইনৰ আধাৰত যাতে আমাৰ সমাজ ব্যৱস্থা পৰিচালিত হয়। আৰু আমাৰ যি সংবিধান আছে এই সংবিধানৰ অনুচ্ছেদ 14 অনুসৰি যে ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ ভূখণ্ডৰ ভিতৰৰ কোনো ব্যক্তিক আইনৰ আগত সমতা অথবা আইনৰ সমান সুৰক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। সকলোকে ছেম জাষ্টিছ দিব লাগিব, সেয়া আমাৰ দেশৰ সংবিধানৰ 14 নং অনুচ্ছেদৰ উল্লেখ হৈ আছে। আৰু সেইকাৰণে আইনৰ আগত সমতা আৰু আইনৰ সমান সুৰক্ষা এই দুয়োটা অভিব্যক্তিয়ে অনুচ্ছেদ 14ৰ মৌলিক ভিত্তি। আৰু সেইকাৰণে আইনৰ আগত সমতাৰ যিটো অৰ্থ সেই অৰ্থটো হৈছে সকলো নাগৰিক আইনৰ চকুত সমান আৰু কোনো ব্যক্তিক বিশেষ সুবিধা অথবা বৈষম্যমূলক ব্যৱহাৰ কৰা নহয়, জাষ্টিছ ফৰ অল। কিন্তু এই পাৰ্চনেল লসমূহে আমাৰ সমাজ ব্যৱস্থাটোৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈষম্য অনাৰ পৰিপ্ৰেক্ষিততে এই যি UCC অনা হ'ল, UCC গৃহীত হ'ল, ইয়াৰ ফলত আমাৰ সমাজ ব্যৱস্থাখনত থকা এই বৈষম্যসমূহ লাহে লাহে নাইকিয়া হ'ব। কাৰণ আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ যি সভ্যতা, যি সংস্কৃতি, এই সভ্যতা সংস্কৃতিৰ যিটো ইতিহাস, সেই ইতিহাস 5000 বছৰীয়া সভ্যতা সংস্কৃতিৰ ইতিহাস। এই সভ্যতা সংস্কৃতিত গুৰু শিষ্যৰ পৰম্পৰা আছে। এই সভ্যতা সংস্কৃতিত আমাৰ সামাজিক বিধি ব্যৱস্থাৰ এটা সুন্দৰ নিদৰ্শন পোৱা যায়। আমাৰ ঘৰসমূহৰ যি পৰিকাঠামো, এই পৰিকাঠামো নিৰ্মাণ হয় মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি, ভালপোৱা, স্বাভিমান, মৰ্যাদাবোধ এই অনুভৱৰ জৰিয়তে। আৰু সেইকাৰণে এই অনুভৱসমূহ, এই উপলব্ধিসমূহ যাতে সুৰক্ষিত অৱস্থাত থাকে, তাৰ কাৰণেই গোটেই দেশখনতে এখন সমতাৰ ভিত্তিত সমনাগৰিক সংহিতা অৰ্থাৎ আইনৰ প্ৰয়োজনীয়তা আছে। আৰু যিটো বিষয় লৈ যোৱা দিনবিলাকত বহুত চৰ্চা হোৱা আমাৰ পৰিলক্ষিত হৈছে। আমি যদি অসমৰ সমাজ ব্যৱস্থাখনৰ কথা আমি যদি চাওঁ, আমি দেখিম যে আমাৰ এই সমাজ ব্যৱস্থাখন ইমান সুন্দৰ ৰূপত গঢ় লৈ উঠে। হয়তো বহু সমাজত তেনেকুৱা ধৰণৰ উদাহৰণ বিৰল। আমাৰ অসমৰ সমাজ ব্যৱস্থাত এখন ঘৰৰ যিটো সৃষ্টিৰ যি পৰম্পৰা, এই পৰম্পৰা আমি সকলোৱে জানো। কাৰণ বিবাহ উপযুক্ত এজন যুৱক, বিবাহ উপযুক্ত এগৰাকী যুৱতীৰ সমন্বয়ৰ মাধ্যমেৰে এখন ঘৰৰ সৃষ্টি হয়। সেই সমন্বয়ৰ যিটো মাধ্যম, সেই সংজ্ঞাটোক কোৱা হয় বিবাহ। যেতিয়া বিবাহ উপযুক্ত এজন যুৱকৰ কাৰণে এগৰাকী যুৱতীৰ প্ৰয়োজন হয়, আমাৰ পৰম্পৰা অনুসৰি, আমাৰ ৰীতি নীতি অনুসৰি এগৰাকী উপযুক্ত কন্যাৰ সন্ধান কৰা হয়। যদি কন্যাগৰাকী পচন্দ হয়, তেতিয়াহ'লে দুই ঘৰে কথা বতৰা আগবাঢ়ে। যদি কথা বতৰা মিলে, তেতিয়া গুৱা পানেৰে এই কন্যাগৰাকীক খোজাৰ পৰম্পৰা আমাৰ আছে। দিন বাৰ ঠিক হয়, দিন বাৰ ঠিক হোৱাৰ অন্তত যিখিনি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যিসমূহ পাৰম্পৰিক ৰীতি নীতি আছে, সেই ৰীতি নীতি অনুসৰি আপোনালোকে বুজিব পৰাকৈ ক'বলৈ হ'লে ধৰি লওক, আমাৰ জোৰোণ প্ৰথা আছে। জোৰোণ পিন্ধিওৱা হয়। জোৰোণ যেতিয়া পিন্ধুৱাবলৈ যোৱা যায়, আয়তীসকলে নাম গায়, আমাৰ ভকত বৈষ্ণৱসকলে আশীৰ্বাদ দিয়ে, কন্যাগৰাকীয়ে মূৰ দোৱায়। যিদিনাখন বিবাহৰ দিন, সেই বিবাহৰ দিনত অতিথিসকলক আপ্যায়নৰ ব্যৱস্থা কৰা হয়। মিতিৰ কুটুম, আত্মীয় কুটুম্ব, ওচৰ চুবুৰীয়া, বংশ পৰিয়াল সকলো গোট খায়। বৰযাত্ৰী যায়,
বৰযাত্ৰী যোৱাৰ আগত আশীৰ্বাদ প্ৰদান কৰে ভকত বৈষ্ণৱসকলে। সেই বৰযাত্ৰী যেতিয়া গৈ কইনা ঘৰৰ সন্মুখত উপস্থিত হয়, আদৰি লৈ যোৱা হয় ৰাইজৰ সন্মুখত। কোনোবাই হোম যজ্ঞৰ জৰিয়তে, বৈদিক নিয়মৰ জৰিয়তে, কোনোবাই চক্ৰং পদ্ধতিৰ জৰিয়তে, কোনোবা ভকত বৈষ্ণৱৰ আশীৰ্বাদৰ জৰিয়তে ৰাইজক মূৰ দুৱাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।